জুন মাহৰ ভিতৰত সকলোকে অৰুণোদয় দিয়াৰ গ্যাৰেণ্টি আজি মই আপোনালোকৰ ওচৰত লৈ গৈছো যে যিমান মানুহে ফৰ্ম পালে তেওঁলোকেতো অৰুণোদয় পাবই আৰু যোন মানুহে অৰুণোদয় পোৱা নাই দুখীয়া মানুহে তাৰ বাবে এতিয়াও মই প্ৰত্যেকটো সমষ্টিত মই আৰু ৫,০০০কৈ পৰিয়ালক অৰুণোদয় দি দিম যাতে কোনো পৰিয়াল অৰুণোদয়ৰ পৰা বঞ্চিত নহয়। আপোনালোকে আবেদন কৰিব পাৰিব সেই বিষয়ে কিন্তু আজি আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। তো যিসকল মানুহে এই ফৰ্মটো আপোনালোকে ফিল আপ কৰি কিনে জমা দিছে তো সেইসকল মানুহে কেতিয়া আপোনালোকে এই পইচাটো লাভ কৰিব সেই বিষয়ে কিন্তু আজি আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমতে আপোনালোকে সকলো কথা আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। 3.0 যিটো আঁচনি আছে সেই আঁচনিটো যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। তো আপোনালোকে কিন্তু শীঘ্ৰেই আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে যিসকল মানুহে এপ্লাই কৰিব পৰা নাই সেইসকল মানুহে কিন্তু শীঘ্ৰেই আপোনালোকে এপ্লাই কৰিব পাৰিব। তো কেনেকৈ আপোনালোকে এপ্লাই কৰিব সেই বিষয়ে কিন্তু আজি আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব যে অৰুণোদয় 3.0 অনলাইনৰ মাধ্যমত এপ্লাই কৰিব পাৰিবনে নাই না অফলাইনৰ মাধ্যমত আপোনালোকে এপ্লাই কৰিব লাগিব। তো যিসকল মানুহে অনলাইনৰ মাধ্যমত এপ্লাই কৰিম বুলি ভাবি আছে সেইসকল মানুহক মানে অনলাইনৰ মাধ্যমত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, আপোনালোকে অফলাইনৰ যোগেদি আপোনালোকে আবেদন কৰিব লাগিব। আবেদন কৰিলেহে লাভ কৰিব আপোনালোকে অৰুণোদয় আঁচনিখন। তো অৰুণোদয় আঁচনিখন আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। তো ইতিমধ্যে কিন্তু গাঁও সভা অনুষ্ঠিত কৰিছিল, সেই গাঁও সভাত যিসকল মানুহে নাম অন্তৰ্ভুক্ত কৰিছিল সেইসকল মানুহৰ কিন্তু নতুন এটা তালিকা আহিছে। সেই তালিকাখনত যিসকল মানুহৰ নাম আছে সেইসকল মানুহে কিন্তু নতুন যিটো অৰুণোদয় ফৰ্ম আছে সেই ফৰ্মটো লাভ কৰিছে। আৰু যিসকল মানুহে নতুন কৰি ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে সেইসকল মানুহে এই অৰুণোদয় আঁচনিৰ যি ১২৫০ টকা কৰি আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা দি আছে সেই টকাটো আপোনালোকে কেতিয়া লাভ কৰিব। তো জুন মাহৰ ১০ তাৰিখে আপোনালোকে এই পইচাটো লাভ কৰিব। একেলগতে আপোনালোকে ৫,০০০ কৰি টকা লাভ কৰিব যিসকল মানুহে ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে। আৰু যিসকল মানুহে এতিয়ালৈকেও আবেদন কৰিব পৰা নাই 40% মানুহে কিন্তু এতিয়ালৈকেও আবেদন কৰিব পৰা নাই সেইসকল মানুহৰ কাৰণে আছে ভাল খবৰ। তো আপোনালোকে কিন্তু শীঘ্ৰেই আবেদন কৰিব পাৰিব। তো এইটো মই কোৱা কথা নহয়, এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নিজ মুখেৰে ঘোষণা কৰিছে যে অৰুণোদয় আঁচনিখন যিসকল মানুহে মানে আবেদন কৰিব পৰা নাই সেইসকল মানুহে কিন্তু আবেদন কৰিব পাৰিব। প্ৰত্যেকটো গাঁৱতে কিন্তু ৩,০০০ পৰা ৪,০০০ মানে নতুন কৰি যিটো আবেদন প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। তো আপোনালোকে শীঘ্ৰেই আপোনালোকে আবেদন কৰিব পাৰিব। তো এয়াই আছিল আপোনালোকৰ গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। তো যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেইসকল মানুহেও আবেদন কৰিব পাৰে এই ভিডিঅ'টো চাই কিনে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম।